আমার মুখ্যমন্ত্রী নরেন্দ্র মোদী। আমার মুখ্যমন্ত্রী কোন? পঞ্চায়েত মন্ত্রী রমেশ বেগ। সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত হেতা ওপৰা লগাইছে প্ৰাৰ্থীসকলে। ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। পিছে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ একাংশ প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা দেখিলে পেটতে হাত ভৰি লুকাব আপোনাৰ। একাংশ প্ৰাৰ্থীয়ে নাজানে তেওঁলোক পঞ্চায়তৰ নাম। হয়, একাংশ প্ৰাৰ্থীয়ে নাজানে নিজৰে পঞ্চায়তৰ নাম। নাজানে পঞ্চায়ত মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী নাম। এয়া হাজো উন্নয়নখণ্ডৰ দৃশ্য। গাঁও সভাৰ সদস্য পদৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিল এইসকল প্ৰাৰ্থী। মনত উৎসাহ, হেঁপাহ আৰু আনন্দৰে মনোনয়ন দাখিল কৰিবলৈ আহিল এওঁলোক। মনোনয়ন দাখিল কৰিবলৈ আহি লগ পালে সাংবাদিকক আৰু তাৰ পিছৰ দৃশ্য এয়া। অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? এগৰাকীয়ে উত্তৰ দিলে অসমৰ পঞ্চায়ত মন্ত্ৰী ৰমেশ বেগ। পঞ্চায়ত মন্ত্ৰী ৰমেশ বেগ। এইবাৰ শুনক আন এগৰাকী প্ৰাৰ্থীৰ মন্তব্য। বাইদেৱে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন। অসমৰ পঞ্চায়ত মন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নামো হেনো নাজানে বাইদেউগৰাকীয়ে। অসমৰ পঞ্চায়ত মন্ত্ৰী কোন জানেনে? অসমৰ পঞ্চায়ত ইমান আৰু নাজানো আৰু। ইমান নাজানে। মুখ্যমন্ত্ৰী কোন অসমৰ? অসমৰ মুখ্যমন্ত্ৰী কোন? ৰীণা বেগম। কোন পঞ্চায়ত? শহীদ নগেন্দ্ৰ পঞ্চায়ত। শহীদ নগেন্দ্ৰ গাঁও পঞ্চায়ত। শহীদ নগেন্দ্ৰ গাঁও পঞ্চায়ত। কি পোষ্টৰ বাবে খেলিব? পোষ্টাৰ এতিয়া হোৱা নাই বৰ্তমান। কি পোষ্ট কি পদৰ বাবে খেলিব? কিহত খেলিব? ইলেকশ্যন কিহত খেলিব? ইলেকশ্যন মেম্বাৰৰ পৰা আহিলাম। কোন দলৰ? দল নাই এইবাৰ। দল নাই, নিৰ্দলীয় হৈছে। দিলে নমিনেশ্যন দিয়া নাই কালি। কেনেকুৱা আশা? আশা এটা আছে আৰু আশা কাৰণে বহুত হেৰি কাৰণে। অসমৰ পঞ্চায়ত মন্ত্ৰী কোন জানেনে? অসমৰ পঞ্চায়ত ইমান আৰু নাজানো আৰু। ইমান নাজানে। মুখ্যমন্ত্ৰী কোন অসমৰ? অসমৰ মুখ্যমন্ত্ৰী কোন? প্ৰধানমন্ত্ৰী কোন? ইমান ভবা নাই। এতিয়া জানিম আৰু। হাজো সমষ্টিৰ বিধায়িকা কোন? মই সুধিম কম ৰবা। মানুহ আছে নহয় মোৰ। আপুনি নাজানে? মই জানো পাহৰিছো এতিয়া। মুখ্যমন্ত্ৰীৰ নাম নাজানে? জানো পাহৰি গৈছো। আপোনাৰ নামটো কি? ৰীণা বেগম। এইবাৰ চাওক এগৰাকী প্ৰাৰ্থী কোচত কেঁচুৱা লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দিবলৈ আহিছে এইগৰাকী প্ৰাৰ্থীয়ে। চাওঁ আহকচোন বাইদেউৰ জ্ঞানৰ গভীৰতা। বাইদেউক প্ৰথমে সোধা হ'ল তেওঁৰ পঞ্চায়তৰ নাম, কিন্তু বাইদেৱে ভালকৈ নাজানে নিজৰ পঞ্চায়তৰ নাম। পঞ্চায়তৰ নামখন মই। এইবাৰ সোধা হ'ল অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? বাইদেউ উত্তৰ অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। এবাৰ সোধা হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ নাম। বাইদেউৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এয়াই হৈছে একাংশ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ লোৱা প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা। এইসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শক্তিশালী কৰিব পঞ্চায়তীৰ ৰাজ ব্যৱস্থা। আসাম প্ৰাইম নিউজ।